নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ থাপ লাগে আছে ফাৰ্ম লাইফ আছাম। আজি এটা নতুন ভিডিঅ'টোত বৰ বেছি একো নাই, খালি অলপমান কিছুমান কথা আপোনালোকক মই ক'ম মোৰ বৰ ছাগলীকেইটাৰ বিষয়ে। আপোনালোকে দেখি আছে যিটো মোৰ ফুল ব্লাড মেল, যাৰ নাম ৰয় হয়। আৰু আমি ইহঁতক মই যেতিয়া ইহঁতক কিনো, মোৰ লগত আমাৰ হকদাৰ সৈতে গৈছিলোঁ। মই যেতিয়া ইয়াক কিনো, ইয়াৰ বয়স 3 মাহমান আছিলে আৰু ই 20-22 কেজিমান ৱেটৰ 20-22 কেজি ৱেটৰ এটা ছাগলী আছিলে। তো আজিৰ তাৰিখত ই পূৰা 2.5 বছৰমানৰ হয়। আৰু যিহেতু অলপমান মৌচুমৰ ৱেডাৰটো অলপমান চেঞ্জিং হোৱাৰ ফলত ঘাঁহ পানী অলপমান অসুবিধা হৈছে। ধৰক কেঁচা ভিজা হোৱাৰ কাৰণে মানে ধৰক ঘাঁহ পানী অকণমান খাবলৈ টান পায়। তো অলপমান ৱেটটো কমিছে আৰু লগতে মোৰ ছাগলীখিনি হিটত আহিব লৈছে। হিটত আহিব লৈছে। বিশেষ এই পোৱালিজনী চাওক, ফাৰ্ষ্ট টাইমৰ হয়। 40 কেজিমান বডি ৱেট আছে। তাই মানে হয়তো কাইলৈ মানে হিটত আহি যাব। তাই মানে বৰটোৰ ওচৰত গৈ আছে বাৰ মেলটোৰ ওচৰত। তো ইয়াক হ'লেও মানে প্ৰেগনেণ্ট নকৰাম, কাৰণ এই কমচে কম যেতিয়া দুদাত হ'ব তেতিয়া তাইক প্ৰেগনেণ্ট কৰাম। আৰু বডি ৱেট কমচে কম ধৰক 60 কেজিমান হ'ব লাগিব, তেতিয়া তাইক প্ৰেগনেণ্ট কৰাম মই। যিহেতু তাইতকৈ এজনী ডাঙৰ ছাগলী আছে, এইজনী 45 কেজিমান তাইৰ বডি ৱেট আছে। 45 বডি ৱেট আছে, কিন্তু তাই এতিয়ালৈ প্ৰেগনেণ্ট হোৱা নাই। তাইক 60 কেজিমানত তাইক প্ৰেগনেণ্ট কৰাম এজনী। আপুনি চাওক, আপোনালোকে চাওক এইজনী। তাৰপিছত সিফালে সেই পোৱালিবিলাক ওপৰত আছে, ভিতৰত আছে। কাৰণ মৌচমটো সেমেকা হৈ থাকিলে ছাগলীয়ে খুবেই বেয়া পায়। আৰু বৰষুণ পৰি যোৱাৰ পিছত কি হয়, গছপাতবিলাকত যেতিয়া কাটি দিওঁ, কটাৰ পিছত গছপাতবিলাকত মানে চব ফাৰ্মত এনেকৈ মানে মাটিত লাগি যায়। এনেকৈ লগাৰ পিছত চব ইয়াতে এনেকৈ জমা হৈ যোৱা টাইপ হৈ যায়, মাটিত সোমাই যোৱাৰ পিছত মানে ফাৰ্মখন সেমেকা টাইপ হৈ থাকে। তো সেইকাৰণে অলপমান ছাগলীবিলাকে মানে থাকিও বেয়া পায়। তো সিহঁতে ওপৰতে উঠি থাকে। এনেকৈ বাৰিষা হ'লেও ওপৰতে এনেকৈ থ'লে আচলতে ভালো হয় ছাগলীৰ কাৰণে। তো সিহঁতৰ মানে কি হয়, কিবা মানে ইনফেকশ্যন ভাইৰেল যদি হ'বলৈকে থাকে, এইবিলাক নহয়। এজনী ছাগলী মোৰ হিটত আহিব, হয়তো 2-3 দিনত হিটত আহিব। এই পোৱালি 3 মাহ হৈ গৈছে, আজি 3-4 দিনমান হৈছে। আৰু এই হিটত আহিব। বৰ্তমান এই বডি ৱেট কমচে কম 65 কেজিমান ৱেটৰ তাই ছাগলী এজনী হয়। লেন্থ আছে ধুনীয়া, আৰু 2টা মতা পোৱালি আছে। 2টা মতা পোৱালি চেল হৈ আছে। তো মই এইটোৱে ক'ব বিচাৰিছোঁ যে মানে যেতিয়া আপোনাৰ ছাগলী ফাৰ্মখনত আপুনি এখন ফাৰ্মিং যেতিয়া মানে ষ্টাৰ্ট কৰে, যিকোনো এটা কনচেপ্ট লৈ পেলাই, বৰে হওক বা কিবাহে হওক, তেতিয়া কি হয় মানে তেতিয়া আমি অলপমান পেচেণ্ট লৈ পেলাই কাম কৰিব লগা হয়। কিহৰ কাৰণে, যিহেতু আমি এটা মানে লাইফ টাইম এটা বস্তু কৰিব গৈ আছোঁ। ধৰক আমি ফিউচাৰৰ কাৰণে ধৰক এটা ডাঙৰ ইণ্ডাষ্ট্ৰী বা ডাঙৰ কিবা এটা কাম কৰিব গৈ আছোঁ। তো সেনেকুৱা সময়ত আপোনাৰ একদম লগতে কওঁ বুলি কৰিব নে, চবৰ হাততে পইচা নাথাকে। যেনে মই এতিয়া যদি মানে আপোনাৰ গড ফাৰ্মখনতে গোটেই পইচা লগাই দিওঁ, তো মোৰ বেলেগ যিবিলাক কনচেপ্ট আছে সেইবিলাকত ৰখি যায়। ঠিক আছে, এনেকুৱা নহয় কি মোৰ গড ফাৰ্মখনে মোক ইনকাম দিয়া নাই, এনেকুৱা নহয়। এই বছৰটোত মই মোৰ গড ফাৰ্মখনৰ পৰা কমচে কম 3 লাখমান টকা ইনকাম কৰিছোঁ এই বছৰটোত। তো কিন্তু যদি মই এইখিনি পইচা গোটেইখিনি ইয়াত লগাই দিওঁ, তো লগাই দিলে মানে কিছুমান কাম থাকি যায়। ধৰক এতিয়া মোৰ ফাৰ্মখন বঢ়াবলৈ কাৰণে ধৰক আপোনাৰ জেগা লাগিলে। এতিয়া ধৰক মই ফিচাৰীটো পুতিব লাগিব। এই ফিচাৰীটো পুতিবৰ কাৰণে মই সুধিছিলোঁ কিমান লাগিব বুলি। তো মোক ক'লে কমচে কম 8 লাখমান টকা এই ফিচাৰীটো পুতোতে লাগিব। তো মই ইমানটো নুপুতোঁ, কাৰণ এইটো দেউতাই দিয়া সম্পত্তি হয়, মানে দেউতাই ঘটি দিয়া সম্পত্তি হয়। দেউতা চাকৰি ধন, দেউতাক কষ্ট পইচা দি পেলাই খান্দি দিয়া হয়। তো মই হ'লে আধা পুতিম, সেইখিনি ৰাখি দিম, যাতে ফিউচাৰত কেতিয়াবা আমি পৃথিৱীততো চবেই অমৰ অজৰ হৈ অহা নাই। দেউতা এদিন নাথাকিলেও মই যাতে 2টা মাছ পুঠি সিপেনে খালে দেউতা মানে কৰ্মফল বা দেউতা জহতে আজি মই ধৰক এই মাছ পুঠিকেইটা খাই আছোঁ। সদায় মানে দেউতা যাতে মোৰ মাজত সদায় থাকে, সেই বস্তুটো চাই এটা ছাইড সেনেকৈ ৰাখি দিম। আৰু এইটো ফাৰ্মটো পুতি এইটো গোটেইটো গড ফাৰ্ম হ'ব, বৰৈ ফাৰ্ম হ'ব। তো এই বস্তুবিলাকত কৰোঁতে অলপমান টাইম লাগে। এতিয়া এইখিনি জেগা বিশেষ পাকা কৰিবলগীয়া হৈ আছিলে। এনেকুৱা অৱস্থা এতিয়া বৰ্তমান হাজিৰা মানুহ পাবলৈ নাই। তো এনেকুৱা কিছুমান অসুবিধা থাকে। অসুবিধাৰ ফলত মানে আমি কাম কিছুমান ৰখি যায়। এইটো চাওক, মোৰ চবতকৈ মানে পুতেক হয়। চবতকৈ প্ৰথম জন্ম হৈছে। আৰু ইয়াৰ এতিয়া বৰ্তমান বডি ৱেট
তিনি মাহত ইয়াৰ বডি ৱেট আপোনাৰ কমচে কম 25 কেজিমান আছে 3 মাহ আপোনাৰ 4 দিন 5 দিনমান হৈছে 25 কেজি বা 23 কেজি হেনেকুৱা এটা বডি ৱেট আছে সেইটো চাওক কিন্তু তাৰ লগতো আকৌ কম আছে 18 কেজিমানহে আছে তাৰ 17-18 কেজি তো হেনেকুৱা আহে হয় হেনেকুৱা মানে থাকে ছাগলীৰ ক্ষেত্ৰত তো ইয়াৰ পিছত এটা ভিডিঅ' আনিম আপোনালোকক সন্মুখত ইয়াৰ পিছত এটা ভিডিঅ' আনিম যিটো ভিডিঅ' মানে আপোনালোকক সাকসেস গড ফাৰ্মত সাকসেস হ'বলৈ কিছুমান মানে ধৰক আজি 2015 চনতে কৰি আছো মই কামটোত তো কি কিছুমান মই ভুল কৰিলো কি কিছুমান কাম কৰিব লাগিছিল সেই কথাখিনি নেক্সট ভিডিঅ'ত পাতিম যদি এইটো ভিডিঅ' চাই ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি লব নেক্সট টাইম এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব থ্যাংক ইউ অল দ্য বেষ্ট